এয়া চাওক চিকেনৰ কিমা বনাই ল'লোঁ। তাত আদা নহৰু পেষ্ট দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান জলকীয়া গুড়ি দিছোঁ। দি পেলাই এয়া মাজত কণী ভৰাই স্কিনত দেখুওৱাৰ দৰে এয়া কোপ্তাৰ আকাৰ দি ল'লোঁ। গোটেইকেইটা তেনেকৈ কোপ্তাৰ আকাৰ দি লোৱাৰ পাছত কেৰাহী এখনত ৰিফাইন তেল লৈ পেলাই এইকেইটা ডিপ ফ্ৰাই কৰিছোঁ। কোপ্তাকেইটা ডিপ ফ্ৰাই হৈ গ'ল। তাৰপিছত মিক্সিৰ জাৰ এটাত পিঁয়াজ, আদা, নহৰু, কাজু অকণমান আৰু খেজুৰ দি পেলাই মিক্সিত মাৰি পেলাই এটা পেষ্ট বনাই ল'লোঁ। তাৰপিছত কোপ্তা ফ্ৰাই কৰা তেলখিনিতে সেয়া দিলোঁ। তাৰপিছত হালধি গুড়ি আৰু জিৰা গুড়ি অকণমান দিছোঁ, নিমখ আন্দাজমতে দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব। লৰাই অকণমান সময় কুক কৰিব ঢাকন মাৰি। এয়া অকণমান ঢাকন মাৰি কুক কৰাৰ পাছত তাত কোপ্তাকেইটা দি দিলোঁ। এয়া চাওক নাৰ্গিচি কোপ্তা কাৰী ৰেডি হৈ গ'ল। এই নাৰ্গিচি কোপ্তা কাৰী পোলাওৰ লগত বা পৰঠাৰ লগত খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে বনাই খাই চাবচোন। আজিলৈ আহোঁ, বাই বাই।